আজি যি বনাবলৈ লৈছোঁ সেয়া যদি আপোনালোকে এবাৰ বনাই খায় তেন্তে কেতিয়াও পাহৰিব নোৱাৰে আৰু বাৰে বাৰে বনাই খাই থাকিবলৈ মন যাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো বনাওঁ আপোনালোকক দেখাওঁ আৰু আপোনালোকে যদি ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যদি নতুনকৈ কোনোবাই চেনেলটো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সদায় আনিব লাগিব কলডিল মাংস। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰানী মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মিষ্টাৰ ডাৰিকে কি কৰি আছে? তোমাৰে ঠাণ্ডা লাগিছেনে? এই ভগৱান, আমাৰ ল'ৰাটো ইমান ভাল হয় নহয়, কিতাপবোৰ পঢ়ে। ইফালে দেখিছেনে বহুত চিৰিয়াছ হয় হয়নে? যি কি নহওক তোমাৰ আগ্ৰহক মই চেলুট কৰিছোঁ। তেন্তে তোমালৈ একদম কলডিল আৰু মুৰ্গী মাংস বনাই আনি দিছোঁ হা। থেংক ইউ। ভালকৈ পঢ়া, ভালকৈ পঢ়া। এয়া কলডিল কাটি ৰেডি কৰি থৈছোঁ। ইফালে আলু, পিঁয়াজ, জলকীয়া আৰু আদা নহৰু আৰু দাইল অকণ বইল কৰি থৈছোঁ। এতিয়া কেনেকৈ কি বনাম আপোনালোকক দেখাম। হাই, মই নতুন মোবাইল ল'লোঁ নহয়। হ'ল দিন। কংগ্ৰেচুলেশ্যন। অ' আমাৰ চুবুৰীয়া মৰম ন? ৰঙালাও খাইছা? ৰঙালাও অ'কে, থেংক ইউ দেই। ওয়েলকাম। তই কি বিজনেছত নামিছা নি? অলপ চলপ ফাৰ্মিং কৰিছোঁ। হয় নি? আমাৰ খেতি আমাৰ বজাৰ। অল দ্য বেষ্ট দেই। ঠিক আছে দে। খানা বনাই থাকোঁতে মাখনে ৰঙালাও এটা দিলে, মানে চিঞৰি আছে, সেইকাৰণে ওলাই গৈ মেলি আনিলোঁ। এতিয়া খানা বনাবলৈ লাগি গৈছোঁ। কেৰাহী পাতিলোঁ। কেৰাহী গৰম হোৱাৰ পাছতে 3 চামুচ ডাঙৰ চামুচ জোখত মিঠাতেল দিছোঁ আৰু আধা চামুচ দিছোঁ নিমখ। নিমখ দিলে সোনকালে তেলখিনি গৰম হোৱাত সহায় হয়। আৰু এতিয়া দিছোঁ জিৰা কেইটামান। জিৰা কেইটামান দিলে ভাজিখন খাই ভাল লাগে। এয়া দেখিলে জিৰা দিলোঁ আৰু এতিয়া দিম কাটি থোৱা পিঁয়াজ। পিঁয়াজ ডাঙৰ চাইজৰ এটা কাটি থৈছোঁ। এই দেখিছে পিঁয়াজখিনি এতিয়া দি ভাজিম অলপ সময়। আৰু তাতে দিম নহৰু আৰু আদা যিটো খুন্দি থোৱা আছে সেইখিনি দিম। লগতে জলকীয়া এটা দিছোঁ, যিহেতু ছোৱালীজনীয়ে খায় আৰু তাই জ্বলা খাব নোৱাৰে, সেইকাৰণে জলকীয়া এটাহে দিছোঁ। এই দেখিছে জলকীয়া এটা। এতিয়া ভাজিম। যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে ভাজিম, একদম ল' ফ্লেমত ভাজিম। দেখিছে এতিয়া ভাজিম। এইখিনি কথাটো ৰন্ধা বঢ়া কৰি থকা মানুহবোৰে জানেই, তথাপিও যিসকল নতুনকৈ ৰান্ধিব বিচাৰিছে বা শিকিব বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এটা সময়ত ময়ো ৰান্ধিব নজনাৰ কাৰণে বৰ কষ্ট খাইছিলোঁ আৰু এটা দিন সম্পূৰ্ণ মেগী খাই জীয়াই থাকিব লগা হৈছে। সেই দিনবোৰ যেন কাৰো নাহক, সেইকাৰণে এই ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া কাষৰ চৌকাটোতে পানী অকণমান তুলি দিছোঁ গৰম হ'বলৈ, কাৰণ ভাজিখিনিত গৰম পানী দিলে সোনকালে সিজে, লগতে খায়ো ভাল লাগে। এতিয়া দিছোঁ আধা চামুচ হালধি। এই দেখিছে হালধি দি আকৌ লৰাই দিম। পিঁয়াজখিনি প্ৰায় সিজিছে আৰু এই দেখিছে কি ধুনীয়া কালাৰ আহিছে। যেতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব তেতিয়া মানে সিজিব আৰু তেতিয়া মাংসখিনি দি দিছোঁ। লোকেল মাংস প্ৰায় 700 গ্ৰাম হয় আৰু লোকেল মাংস মানে কুকুৰাবোৰ 700 গ্ৰাম বা 800 গ্ৰাম তেনেকুৱাই বেছি ভাল হয়। 1 কেজি ওজনৰবোৰ অলপ টান হৈ যায় কিছুমান, তথাপি 1 কেজিও ভালেই বাৰু, কিন্তু 1 কেজি ওজনবোৰ কেতিয়াবা টান হয়। সেইকাৰণে যিমান পাৰি 700-800 মানে 1 কেজিৰ তলত ৰখাই ভাল। এতিয়া এই মাংসখিনি দি অলপ সময় লৰাম আৰু ঢাকি থৈ দিম। এই দেখিছে প্ৰায় 5 মিনিটমান ভজাৰ পাছতে গৰম মছলা এচামুচ দি দিছোঁ আৰু ভালকৈ লৰাই দিম যাতে মাংসখিনিত মছলাখিনি সোমাই যায়। এয়া দেখিছে ভালকৈ লৰাই দিছোঁ, ভালকৈ মিহলাই দিব লাগে আৰু যাতে মাংসখিনিত মছলাখিনি সোমায়। আৰু তাৰপিছত ঢাকি দিম। এয়া দেখিছে আধা সিজিলে, প্ৰায় 70% মান সিজাব লাগে মাংসখিনি, তেতিয়া কলডিলখিনি দি দিব লাগে। 70% সিজিলে বুলিনো কেনেকৈ গম পাম? যেতিয়া মাংসৰ কালাৰখিনি অলপ চেঞ্জ দেখা পাম তেতিয়া আমি গম পাব লাগিব যে সিজিছে। আৰু ধুনীয়াকৈ লৰাই দিম। এতিয়া মাংস আৰু কলডিলখিনি যাতে ভালকৈ মিক্স হয় সেইকাৰণে ভালকৈ লৰাই দিব লাগে। এয়া দেখিছে মাংসখিনি প্ৰায় কোমল হৈছে আৰু এয়া দেখিছে। এতিয়া মিলাই দিম ধুনীয়াকৈ।
প্ৰায় 5 মিনিটমান ভজাৰ পাছত এয়া দেখিছে কি ধুনীয়াকৈ মিলি গৈছে মাংস আৰু কলডিল। আৰু এতিয়া ভালকৈ এবাৰ লৰাই দিম আৰু লৰাই দিয়াৰ পাছত যিখিনি আলু কাটি থৈছিলোঁ 2টা আলু দিছোঁ আৰু চাইজটো ডাঙৰ ডাঙৰ কৰি দিছোঁ। ডাঙৰকৈ কাটিব কাৰণ খাই ভাল লাগে। আৰু আলুখিনি দি দিম। এয়া দেখিছে আলুখিনি দি দিছোঁ। আকৌ ভালকৈ এবাৰ মিলাই দিম। গোটেইখিনি লৰাই ঢাকি থৈ দিম। আলু দিয়াৰ পাছত প্ৰায় 5 মিনিটমান ভাজিলোঁ। এয়া দেখিছে অলপমান কালাৰ চেঞ্জ আহিছে। এতিয়া যিখিনি দাইল বইল কৰি থৈছিলোঁ সেই বইল কৰা দাইলখিনি দি দিম। এয়া দেখিছে এয়া দি দিম। আৰু ধুনীয়াকৈ মিলাই দিম। প্ৰায় 7 মিনিটমান মিডিয়াম টু ল' ফ্লেমত ভজাৰ পাছত এয়া দেখিছে কি ধুনীয়া গ্ৰেভি আহিছে। এতিয়া অকণমান সিজাবৰ কাৰণে মাংস যিহেতু পটককৈ সিজি নাযায়, লগতে অকণমান কোমল হ'বৰ কাৰণে অকণ পানী দি দিছোঁ। এই দেখিছে যিখিনি পানী গৰম কৰিছিলোঁ সেইখিনি দি দিছোঁ। আৰু এয়া দেখিছে কি ধুনীয়া উতল আহিছে। এতিয়া আপোনালোকৰ কথা, আপোনালোকে জোল হিচাপে খাব বিচাৰেনে নে গ্ৰেভি হিচাপে। মইতো থুপথুপীয়াকৈ অলপমান পানীটো কমি যোৱালৈকে ৱেইট কৰিম আৰু তেতিয়া বেছি খাই ভালো লাগিব। আৰু এয়া দেখিছে আলুবোৰ সিজিছে আৰু এটা দুটা ভাঙি দিছোঁ যাতে গ্ৰেভিটো ডাঠ হয়। এয়া দেখিছে। আৰু এটা কথা, পানী দিয়াৰ পাছত ফ্লেমটো সদায় হাই কৰিব আৰু ভালকৈ উতলাব। তাৰ আগলৈকে মিডিয়াম টু ল' ফ্লেমত ভাজি থাকিলেও হ'ব, কিন্তু পানী দিয়াৰ পাছত যিহেতু উতল ভালকৈ আহিলে ভাল হয়, সেইকাৰণে হাই ফ্লেমত দিলে ভাল হয়। মজা লাগিছে দেই। এতিয়া আমাৰ টেষ্ট কৰি চাব। বনাই দিছে মৰমতে। খাই চোৱাচোন। লৈ লওঁ। কেনেকুৱা হৈছে? মজা। মাংস ধুনীয়া কোমল হৈছে। টেষ্টটো আল্টিমেট। জলকীয়া নিমখ, জলকীয়া, সোৱাদ, সিজা চব ভাল হৈছে। সদায় আনিব লাগিব কলডিল মাংস। হয় নেকি? মজা সঁচাটো? লাগিছে। মজা লাগিছে। অ'কে, তেন্তে আমিও খাওঁ। বনাই খাই চাই ভাল পালে লাইক কৰি দিব আমাৰ বাইদেউগৰাকী, আৰু মোক বনাই খুৱাই থাকে। আৰু নতুনকৈ কোনোবাই চালে, যদি নতুনকৈ কোনোবাই চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব, মৰম দিব। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। বাই বাই। তেন্তে আজিলৈ আহোঁ। ৰবা খাইছা? মজা আছে না? ভাল হৈছে।